রকিবুল হুছেইনক গুলিয়াই হত্যা কৰাৰ ভাবুকি ধুবুৰীৰ সদৰ থানাত এজাহাৰ দাখিল সাংসদ ৰকিবুল হুছেইনৰ দিল্লীৰ পৰা ইমেইলৰ জৰিয়তে এজাহাৰ দাখিল কৰিলে ধুবুৰীৰ সোণাখলিৰ মুস্তাফা আলীৰ পুত্ৰ আনসাৰ আলীৰ বিৰুদ্ধে ইতিমধ্যে এজাহাৰ দাখিল কৰা হৈছে ফেচবুকত গুলিয়াই হত্যাৰ ভাবুকি দিছিল সাংসদগৰাকীক ফেচবুক লাইভৰ সময়ত ভাবুকি দিছিল সাংসদ ৰকিবুল হুছেইনক আমি আকৌ জনাইছো এটা গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত আকৌ এবাৰ ভাবুকিৰ সন্মুখীন হৈছে বৰ্তমানৰ ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইন আৰু এইবাৰ অৱশ্যে প্ৰত্যক্ষ আক্ৰমণ নহয় এইবাৰ ফেচবুকৰ জৰিয়তে গুলিয়াই হত্যা কৰাৰ ভাবুকি প্ৰদান কৰা হৈছে ধুবুৰীৰ সাংসদজনক ইতিমধ্যে ধুবুৰী সদৰ থানাত এজাহাৰ দাখিল কৰা হৈছে দিল্লীৰ পৰা ইমেইলৰ জৰিয়তে এজাহাৰ দাখিল কৰিছে সাংসদগৰাকীয়ে ধুবুৰীৰ সোণাখলিৰ মুস্তাফা আলীৰ পুত্ৰ আনসাৰ আলীৰ বিৰুদ্ধে এই এজাহাৰ আৰু ফেচবুকত গুলিয়াই হত্যা কৰাৰ ভাবুকি প্ৰদান কৰিছিল আনসাৰে পৰা আপোনালোকে দেখিছে মোৰ বিৰুদ্ধে ডাঙৰ এক ষড়যন্ত্ৰ চলি আছে আৰু এই ষড়যন্ত্ৰত আপোনালোকে দেখিছে যে বিভিন্নজন এতিয়াও আপোনাৰ যিসকলে মোক আক্ৰমণ কৰিছে মুকলি আকাশত ঘূৰি ফুৰিছে চৰকাৰে কোনো ধৰণৰ ব্যৱস্থা লোৱা নাই আৰু এই লোকসকল যে বিজেপিৰ লগত জড়িত সেই কথাটো স্পষ্টকৈ প্ৰমাণসহ মই দাখিল কৰিছোঁ এতিয়া তেওঁলোকে হাইকোৰ্টত তেওঁলোকে আগতীয়া জামিনৰ কাৰণে আবেদন কৰিছে সেই আবেদন যাতে পায় সেই আবেদনৰ পিছত যাতে চৰকাৰে মূৰ পুলুকা মাৰি ক'ব পাৰে যে আমাৰ হাইকোৰ্টে হস্তক্ষেপ কৰিছে হাইকোৰ্টৰ পৰা জামিন আহিছে আমি কি কৰিম আজি 20 তাৰিখৰ হোৱা ঘটনা আজি হ'ল 16 তাৰিখ আজিলৈকে তেওঁলোকে কোনো ব্যৱস্থা লোৱা নাই কোনোমতে দুজনক তেওঁলোকে ধৰি তেওঁলোকে এইটোৰ পৰা আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ